অসম চৰকাৰৰ আঁচনি 2 লাখ টকা 5 লাখ টকা সো ফাইনালি 25,000ৰ মেৰিট লিষ্ট হল এতিয়া 30,000 যুৱ যুৱতীয়ে লাভ নকৰিব 2 লাখ টকা 25,238 জন যুৱ যুৱতী লাভ কৰিব 2 লাখ টকা বা প্ৰথম কিস্তি 1 লাখ টকা লাভ কৰিব 30 ছেপ্টেম্বৰ তাৰিখত 1 লাখ টকা দিয়া নহব 3 নৱেম্বৰ তাৰিখত 1 লাখ টকা দিয়া হ'ব কত দিয়া হ'ব লগতে যিসকলৰ ইন্টাৰভিউ হৈছে সো আপোনালোকৰ কেতিয়া পইচা দিব আৰু কত পইচাটো দিয়া হ'ব কিমান টকা দিব কিমানজন ক্যান্ডিডেটৰ ফাইনাল মেৰিট লিষ্ট হল আৰু লগতে যিসকলৰ মোবাইলত এসএমএস অহা নাই কলিং কৰা নাই সো আপোনালোকৰ এতিয়া কি হ'ব আপোনালোকৰ ইন্টাৰভিউ কেতিয়াৰ পৰা আৰম্ভ হ'ব আজিৰ এই ভিডিওটো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিও হ'ব যেহেতু যোৱাকালি আমাৰ সিএম স্যাৰ মাননীয় মুখ্যমন্ত্ৰী স্যাৰে স্পষ্টভাৱে ফেসবুক পেজত ঘোষণা কৰিছে যে আমাৰ অসম চৰকাৰৰ আঁচনি আত্মনিৰ্ভৰ অসম অভিযান স্কিম 2 লাখ টকা কেতিয়া দিয়া হ'ব লগতে ট্ৰেইনিং হ'ব কেইদিন ট্ৰেইনিং হ'ব এ টু জেড আজি আমি এই ভিডিওত কথা পাতিম সো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেলটিত নতুন বাৰৰ কাৰণে ভিজিট কৰিছে তেনলে প্লিজ চেনেলটো সাবস্ক্ৰাইব এণ্ড ফলো কৰিব নাপাহৰিব এতিয়া চাওক বন্ধু বান্ধৱীসকল যেহেতু আমাৰ সিএম স্যাৰ মাননীয় মুখ্যমন্ত্ৰী স্যাৰে স্পষ্টভাৱে ঘোষণা কৰিছে যে 30,000 যুৱ যুৱতী প্ৰথম আমি 1 লাখ টকাকৈ দিয়া হ'ব 30 ছেপ্টেম্বৰ তাৰিখত আৰু দিয়া হ'ব ঠিক আছে আৰু যেহেতু আমাৰ টোটালি ইয়াতে 1 লাখতকৈ প্লাস ক্যান্ডিডেট যুৱ যুৱতীয়ে অনলাইন এপ্লাই কৰিছে তাৰ ভিতৰত আমাৰ যেহেতু 30,000 যুৱ যুৱতীক দিয়া কথা কৈছিল 1 লাখ টকা ফাৰ্স্ট কিস্তি এণ্ড সেকেন্ড কিস্তি 1 লাখ টকা সো ইয়াৰ ভিতৰত যেহেতু আমাৰ যোৱাকালি আকৌ ঘোষণা কৰিলে মানে 30,000তকৈ আকৌ কমি আহিল 25,238 25,238 জন যুৱ যুৱতীয়ে দিয়া লাভ কৰিব 1 লাখ টকা ফাৰ্স্ট কিস্তি আৰু এই টকাখিনি ফাইনালি যেহেতু আমাৰ 30 ছেপ্টেম্বৰ তাৰিখত দিয়া কথা আছিল এতিয়া আমাৰ নৱেম্বৰ 3 তাৰিখত এই টকাখিনি দিয়া হ'ব খানাপাৰা যেহেতু খানাপাৰা এখন আমাৰ মিটিং হ'ব ঠিক আছে এখন মানে সভাৰ ডাঙৰ এখন কেন্দ্ৰীয় সভাৰ আয়োজন কৰা হ'ব 3 নৱেম্বৰ তাৰিখত সেই 3 নৱেম্বৰ তাৰিখত আমাৰ 1 লাখ টকা দিয়া হ'ব ফাৰ্স্ট কিস্তি 25,238 জন যুৱ যুৱতীয়ে লাভ কৰিব সো এতিয়া কথাটো আই গল বন্ধু বান্ধৱীসকল আমাৰ ইয়াৰ আগত অক্টোবৰ মাহত আমাৰ ট্ৰেইনিং হ'ব ঠিক আছে আমাৰ অক্টোবৰ মাহৰ ট্ৰেইনিং হ'ব কোন সকলৰ ট্ৰেইনিং হ'ব মন কৰিব যি সকলৰ ফাইবাৰ টেষ্টটো হৈছে মানে সেকেন্ড পৰ্যায়ৰ যেটো আমাৰ ফাইবাৰ টেষ্টটো হৈছে ইন্টাৰভিউটো হৈছে সেই সকলৰ হে আমাৰ ট্ৰেইনিং হ'ব মানে যি সকলৰ লিষ্টত নাম আহিব ঠিক আছে সকলৰ ট্ৰেইনিংটো নহয় এতিয়া আমাৰ ইমিডিয়েটলি অতি সোনকালে 25,238 জন যুৱ যুৱতীৰ এখন লিষ্ট মুকলি কৰি দিয়া হ'ব ফাইনেল লিষ্ট আৰু এই লিষ্টখনত যি সকলৰ নামটো থাকিব সো আপোনালোকৰ ট্ৰেইনিং হ'ব 3 দিনীয়া এখন ট্ৰেইনিং হ'ব ঠিক আছে আপোনালোকৰ নিজৰ জিলাত নিজৰ ডিস্ট্ৰিক্টত হেডকোয়াৰ্টাৰ আমাৰ যেটো ডিআইসিসি কন্ডাক্ট কৰিছে এতিয়া ডিআইসিসি অফিসত হ'ব পাৰে বা বেলেগ অফিসত ল'ব পাৰে ঠিক আছে সো যিসকলে সিলেকশন পাব বা এই আমাৰ 25,238 জন ক্যান্ডিডেটৰ ভিতৰত যদি আপোনালোকৰ নাম আছে তেনেহলে আপোনালোকক 3 দিন ট্ৰেইনিং কৰিব লাগিব ঠিক আছে প্ৰশিক্ষণ ল'ব লাগিব আৰু তাৰ পিছত ফাইনালি আমাৰ যেটো নৱেম্বৰৰ 3 তাৰিখৰ আগতে আমাৰ যিখিনি ট্ৰেইনিং আছে 3 দিন কৰি যেটো আমাৰ ট্ৰেইনিং হ'ব হেতু কমপ্লিট কৰিব মানে সিলেকশন ক্যান্ডিডেট সকলৰ ট্ৰেইনিং হ'ব আৰু 3 নৱেম্বৰ আগতে আমাৰ এই ট্ৰেইনিংখিনি কমপ্লিট কৰিব আৰু ফাইনালি 3 নৱেম্বৰ তাৰিখত আমাক 1 লাখ টকা দিয়া হ'ব ফাৰ্স্ট কিস্তি ওকে সো ইয়াত আৰু এটা কথা আহি গল এতিয়া যেটো বহুতে বন্ধু বান্ধৱীবিলাক কৈ আছে সো আমাক এসএমএস অহা নাই আমাৰ মোবাইলত এসএমএস অহা নাই আমাক কলিং কৰা নাই সো আমাৰ এতিয়া কি হ'ব আমাৰ ইন্টাৰভিউটো হোৱা নাই সো বন্ধু বান্ধৱীসকল যেটো আমাৰ সিএম স্যাৰ স্পষ্টভাৱে ঘোষণা কৰিছে যে আমাৰ 3 নৱেম্বৰ তাৰিখত যেটো 1 লাখ টকা দিয়া হ'ব এই 3 নৱেম্বৰ তাৰিখত আকৌ আবেলি মানে গধূলিৰ পৰা আমাৰ আকৌ সেকেন্ড পৰ্যায়ৰ যেটো আমাৰ ইন্টাৰভিউ টেষ্টটো আছে হেতু আৰম্ভ কৰিব মানে তাৰ বাবে আমাৰ কলিং কৰিব বা এসএমএস পঠাব ঠিক আছে যে আপোনালোকৰ কালি বা পৰহিৰ পৰা আকৌ আপোনালোকৰ সেকেন্ড পৰ্যায়ৰ ইন্টাৰভিউ হ'ব সো আপোনালোকে এইবিলাক ডকুমেন্ট লৈ আহিব ওকে সো এইটো হেইকাৰণে চিন্তা নকৰিব আমাৰ 3 নৱেম্বৰ তাৰিখৰ পৰা বা আপোনালোকে 3 নৱেম্বৰ তাৰিখৰ পিছৰ পৰা আপোনালোকৰ মানে যি সকলক এসএমএস যোৱা নাই মোবাইলত যি সকলক কলিং কৰা নাই যি সকলৰ ইন্টাৰভিউটো হোৱা নাই ইন্টাৰভিউটো আৰম্ভ কৰিব এইটো ক্লিয়াৰ হৈ গল সো এতিয়া কথাটো আহি গল বন্ধু বান্ধৱীসকল যেহেতু আমাৰ 25,238 জন যুৱ যুৱতীয়ে লাভ কৰিব 1 লাখ টকা ফাৰ্স্ট কিস্তি 3 নৱেম্বৰ তাৰিখত খানাপাৰাত যাব লাগিব ওকে আৰু ইয়াতে যেহেতু আমাৰ ফাইনালি 3 নৱেম্বৰত আমাৰ পইচা দিব এণ্ড 3 নৱেম্বৰৰ পৰা আমাৰ আকৌ নেক্সট যেটো দ্বিতীয় পৰ্যায়ৰ ইন্টাৰভিউ আছে হেতু আৰম্ভ হ'ব আৰু আমাৰ অক্টোবৰ মাহৰ ট্ৰেইনিং চলিব এজনৰ মানে 3 দিন
কৈ ট্ৰেইনিং হ'ব ওকে আৰু ফাইনেলি SMS কল যিসকলৰ অহা নাই ইমিডিয়েটলি আহিব মানে নৱেম্বৰ মাহৰ 3 তাৰিখৰ পৰা আপোনালোকৰ মোবাইলত SMS যাব কল কৰিব যে আপোনালোকৰ ইন্টাৰভিউ আছে এইবিলাক ডকুমেন্ট লৈ আহিব ওকে লগতে বন্ধু বান্ধৱীসকল আৰু কিবা যদি ক'বলগীয়া থাকে তেনেহলে কমেন্ট কৰি জনাব CMAAA মুখ্যমন্ত্ৰীৰ অসম আত্মনিৰ্ভৰশীল আঁচনি এই আঁচনিখনৰ আমি ইন্টাৰভিউ লৈ আছিলোঁ আজি কেবিনেটে এই আঁচনিখনৰ 25,238 গৰাকী হিতাধিকাৰীক অনুমোদন দিয়ে এই 25,278 হিতাধিকাৰীয়ে চৰকাৰৰ পৰা 2 লাখ টকাকৈ পাব 1 লাখ ঘূৰাই দিব নালাগে 1 লাখ 5 বছৰত পিছত এটা ইকুৱেল ইনষ্টলমেন্টত তেওঁলোকে ঘূৰাই দিব লাগিব 5 বছৰ 2 লাখ টকা ঘূৰাই দিব নালাগে 5 বছৰ পিছত 1 লাখ ঘূৰাই দিব নালাগে আৰু বাকি 1 লাখ যি ঘূৰাই দিব থাকিব হেয়াও সৰু সৰু ইনষ্টলমেন্টত পিছৰ 5 বছৰ অৰ্থাৎ 10 ইয়াৰ্ছৰ ভিতৰত 5 ইয়াৰ্ছ হলিডে 5 ইয়াৰ্ছৰ পিছত তেওঁলোকে সৰু সৰু ইনষ্টলমেন্টত পিছৰ 5টা বছৰত আমাক টকাটো ঘূৰাই দিব 1 লাখ ঘূৰাই দিব আৰু সুদ দিব নালাগে 1 লাখ ৰাজ সাহায্য 1 লাখ ঋণ আৰু ঋণও উভতাই দিব লাগিব উইদাউট সুদবিহীন ঋণ এই আঁচনিখনত আমি আজি কেবিনেটে 25,238 বেনিফিচিয়াৰীক আমি অনুমোদন দিছোঁ 3 নৱেম্বৰত এই আঁচনিখনৰ ধন আমি গুৱাহাটীত কেন্দ্ৰীয় অনুষ্ঠান এটাৰ জৰিয়তে আনুষ্ঠানিকভাৱে বিতৰণ কৰিম 3 নৱেম্বৰলৈকে অহা সপ্তাহৰ পিছৰ পৰা এই হিতাধিকাৰীসকলক প্ৰত্যেকটো জিলা হেডকোৱাৰ্টাৰত 3 দিনকৈ এটা প্ৰাৰম্ভিক প্ৰশিক্ষণো দিয়া হ'ব অৰ্থাৎ অক্টোবৰ মাহত প্ৰশিক্ষণ চলিব আৰু 3 নৱেম্বৰত এই হিতাধিকাৰীসকলে চৰকাৰৰ পৰা এই পুঁজি লাভ কৰিব ইয়াৰ ফলত আমাৰ আৰু এটা কমিটমেন্ট আমি পুৰা কৰিলো আৰু 3 নৱেম্বৰত 25,000ক ধন মুকলি কৰি দিয়েই আমি গধূলি আৰু 75,000ৰ কাৰণে আবেদন সংগ্ৰহ কৰিম অৰ্থাৎ টোটেল আমি 1 লাখ ল'ৰা ছোৱালীক আমি এই আঁচনিখনৰ সুবিধা দিব বিচাৰো সো আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো যদি ভাল পালে তেনেহলে সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰিব লগতে চেনেলটো সাপোৰ্ট এণ্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিব